Hello dear students. আজি আমি ফার্স্ট কি আৰম্ভ কৰিম কেমিক্যাল ৰিএকচন এণ্ড ইকুৱেচন চেপ্টাৰটো। আজি তোমালোকক গোটেই চেপ্টাৰটো মই এই ভিডিঅ'টোত পঢ়াই দিম। কেমিক্যাল ৰিএকচন এণ্ড ইকুৱেচন ক্লাছ 10 ৰ যেটো চেপ্টাৰ এটোত কি আছে ফাৰ্স্টত আমি টপিক গিটা চাই লওঁ। কেমিক্যাল ইকুৱেচন আছে, ৰাসায়নিক সমীকৰণ, কম্বিনেশন ৰিএকচন, সংযোজন বিক্ৰিয়া, ডিকম্পোজিশন ৰিএকচন, বিযোজন বিক্ৰিয়া, ডিসপ্লেসমেন্ট, অপকরণ, ডাবল ডিসপ্লেসমেন্ট, এন্ডোথার্মিক, এক্সোথার্মিক, ৰেডক্স, করোজন এণ্ড ৰেঞ্চিডিটি। গতিকে এইগিটা টপিকৰ ওপৰতে পঢ়িম। এতিয়া এইগিটা যে লিখিলো এইগিটা আমাৰ মেইন টপিক, কিন্তু মই তোমালোকক কি শিকাম যে এক্সামৰ কাৰণে কেনেকে আমি পঢ়িব লাগে হেতু মই গোটেই চেপ্টাৰটোত তোমালোকৰ এনসিআৰটি খন কেনেকে পঢ়িলে গোটেই সিলেবাসটো গোটেই এক্সামৰ কোৱেশ্চন বিলাক তোমালোকে কৰিব যে পাৰিবা সেই আইডিয়াটো মই তোমালোকক দি দিম। আৰু সিলেবাস কেনেকে লিখিব লাগে আচলতে আমি সিলেবাসটো জানিব লাগে, কেনেকে লিখিম হেতু মই লাষ্টত তোমালোকক সিলেবাস আচলতে মই ক'ব কি বিচাৰিছো হেতু লাষ্টত তোমালোকক মই কি কৰিম সিলেবাসটো লিখি দেখাই দিম আৰু কেনেকে ৰিভিজন কৰিব লাগে হেতু মই তোমালোকক বুজাই দিম। ঠিক আছে, এতিয়া আমি চেপ্টাৰটো আৰম্ভ কৰো। আমি কি কৰিম চেপ্টাৰটোত সদায় এক্টিভিটি কিটা ইম্পৰ্টেন্ট। এক্টিভিটি কিটা ফাৰ্স্ট, সেকেন্ড, থাৰ্ড, ফোর্থ চেপ্টাৰ কিটা যিকিটা এক্টিভিটি আছে গোটেইখিনি আমি কি কৰিব লাগিব লৈ ল'ব লাগিব, বুজি ল'ব লাগিব, বুজি লৈ এখিনি লিখি থব লাগিব আৰু এখিনিকে আমি ৰিভিজন কৰিব লাগিব। তেতিয়াই আমাৰ গোটেই চেপ্টাৰটো কেপচাৰ কৰা হৈ যাব। হ'ব, গতিকে এতিয়া তাৰ কাৰণে আমি প্ৰথমৰ পৰা আৰম্ভ কৰো যে কি হ'ব ফাৰ্স্ট কেমিক্যাল ইকুৱেচনৰ পৰা আৰম্ভ কৰো, ৰাসায়নিক সমীকৰণ, তাৰ পিছত আমি লাহে লাহে এক্টিভিটিলে যাম। ঠিক আছে, আমি এতিয়া কি বুঝো ফার্স্ট এক্টিভিটি 1.1 টো বুঝো। এক্টিভিটি 1.1 টো কি আছে কেমিক্যাল ৰিএকচন মানে কেনেকে হয় হেতুৰ ওপৰত এক্টিভিটি 1, এক্টিভিটি 1.2 আৰু এক্টিভিটি 1.3 টো দিয়া আছে। গতিকে এক্টিভিটি 1.1 টো ফাৰ্স্টত বুঝো। ইয়াত কি দিয়া আছে মেগনেসিয়াম ৰিবনডাল যদি আমি লৈ পেলাই যদি বাৰ্ণ জ্বলাই দিও তেনেহলে কি হ'ব হেতু উলিয়াব দিছে। গতিকে প্ৰেক্টিকেলটো মই দেখালোৱে। গতিকে মেগনেসিয়াম ৰিবনডাল কি হয় গোটা বস্তু নহয় জানো, গতিকে এই কাৰণে এইটো কাষত যে এস লিখিছো এইটোৰ মিনিংটো হল সলিড মানে গোটা বস্তু। ওটো কাষত কি লিখিছো গেছ, জি লিখিছো জি মানে হল গেছ, গতিকে অক্সিজেনটো অক্সিজেন মানে গেছ। আৰু এমজিও কি সলিড মানে বগা পাউডাৰটো যেটো প্ৰেক্টিকেলত থাকি গৈছিলে যে হেতু কি হ'ব প্ৰেক্টিকেলত যেটো পাইছো হেতুৱে হৈছে কি হ'ব তোমাৰ সলিড পাউডাৰ, গতিকে হেতু সলিড হ'ব। হ'ব, গতিকে ইয়াত কি কৈছে when magnesium ribbon is burned in air it burns with a white dazzling light and white colored magnesium oxide। হেতুকে আমি যে প্ৰেক্টিকেলটো দেখিলো যে যেতিয়া আমি মেগনেসিয়াম ৰিবনডাল জ্বলাই দিলো, মেগনেসিয়াম ৰিবনডাল জ্বলাই দিয়াৰ পিছত কি হ'ল মেগনেসিয়াম ৰিবনডাল বগাকে জ্বলি গ'ল। হ'ব, গতিকে সেই বগাকে জ্বলি যোৱাটো কৈছে যে হোৱাইট ডেজলিং লাইট, এটো জ্বলাই দিলে উজ্জ্বল বগা শিখাৰে জ্বলিব। হ'ব, গতিকে এইটো মনত ৰাখিব লাগিব, আমাৰ পৰীক্ষাত কুৱেশ্যনটো তেনেকৈ আহিব। তাৰ পিছত আৰু মেগনেসিয়াম অক্সাইডৰ বগা পাউডাৰ পৰিণত হ'ব আৰু যিখিনি জ্বলি যোৱাৰ পিছত মেগনেসিয়াম যিডাল ৰিবন থাকিব ৰিবনডাল কি হৈ যাব মেগনেসিয়াম অক্সাইডলে ট্ৰান্সফাৰ হৈ গুচি যাব, মানে কি হ'ব মেগনেসিয়াম অক্সাইডৰ পাউডাৰ বনি যাব। হেতু কি হ'ব যেতিয়া ৰিবনডাল অক্সিজেনৰ লগত ৰিএক্ট কৰিব, মানে বাৰ্নিং মানে যেতিয়া যিকোনো বস্তু জ্বলাই দিয়া বুলি ক'ব তেতিয়া মানে অক্সিজেনৰ লগত ৰিএক্ট কৰা বুজাব, অক্সিজেন গেছৰ লগত। ঠিক আছে, অক্সিজেন গেছৰ লগত ৰিএক্ট কৰা মানে মাজত প্লাস চিন দিম, ৰিএকচনটোত প্লাস চিন দিম আৰু মেগনেসিয়ামে যদি অক্সিজেনৰ লগত ৰিএক্ট কৰা বুজায় তেনেহলে মেগনেসিয়াম অক্সাইড ফৰ্ম কৰিব। ৰিএক্ট কৰা মানে নহয় আচলতে বাৰ্নিং, ৰিএক্ট কৰা মানে আমি নজ্বলিবও পাৰে। নৰ্মেল যদি আমি এতিয়া মেগনেসিয়াম ৰিবনডাল যদি আমি নৰ্মেল কে এয়াৰৰ টাচ কৰাকে মানে ইয়াতে থৈ দিও, লাহেকে যদি থৈ দিও তেনেহলে কি হ'ব অক্সিজেনৰ লগত ৰিএক্ট কৰি পেলাই মেগনেসিয়াম অক্সাইডৰ লেয়াৰ এটা ফৰ্ম কৰিব মেগনেসিয়াম ৰিবনডালৰ ওপৰত। হ'ব, মেগনেসিয়ামৰ মানে এডাল যেনিবা মেগনেসিয়ামৰ ফিটা যদি ইয়াত যদি আমি এনে থৈ দিও ই কি হ'ব অক্সিজেনৰ লগত ৰিএক্ট কৰি পেলাই ওপৰত মেগনেসিয়াম অক্সাইডৰ লেয়াৰ এটা বনাই দিব, এই মেগনেসিয়াম অক্সাইড। কিন্তু এই মেগনেসিয়াম অক্সাইডটো আৰু তাৰ মাজত ডিফাৰেন্সটো হেতু হৈছে লেয়াৰটো বনিব আৰু এইটো হৈছে কিন্তু বগা পাউডাৰটো বনিব যেতিয়া জ্বলি যাব। হ'ব, গতিকে সেই অক্সিজেনৰ লগত ৰিএক্ট কৰা মানে জ্বলা নুবুজায়, আচলতে জ্বলা মানে অক্সিজেনৰ লগত ৰিএক্ট কৰা বুজাব। যিকোনো বস্তু বাৰ্ন হোৱা মানে যিকোনো বস্তু যদি বাৰ্ন কৰিছে বুলি এভৰিথিং when everything is burning then it must be react with oxygen।
হ'ব ৰিয়েক্ট কৰিবই লাগিব অক্সিজেনৰ লগত ৰিয়েক্ট কৰাটোৱে হ'ব বাৰ্নিং গতিকে এতিয়া এইটোক কয় কাৰ্চিনডালৰ এইফালৰ যিখিনি থাকিব সেইখিনিক ক'ব প্ৰডাক্ট ৰিয়েক্টেন্ট বুলি ক'ব হ'ব এইখিনিক ক'ব তোমালোকে এইটো ভালকে লিখি ল'বা হ'ব পজ কৰি লৈ লিখি ল'বা ভিডিঅ'টো এইখিনিক ক'ব ৰিয়েক্টেন্ট আৰু এইফালে কাৰ্চিনডালৰ ৰাইট চাইডত থকা বিলাকক ক'ব প্ৰডাক্ট এইটো মানে এইটোক ক'ব তোমালোকৰ বিক্ৰিয়জাত ক'ব আৰু ইয়াক ক'ব বিক্ৰিয়ক ক'ব এইফালৰ খিনিক ক'ব বিক্ৰিয়ক হ'ব গতিকে এই যে বিক্ৰিয়ক খিনি আৰু বিক্ৰিয়জাত খিনি বা প্ৰডাক্ট আৰু ৰিয়েক্টেন্ট খিনি ইহঁতৰ মাজত চোৱা এইখিনি বেলেগ আছিলে মেগনেছিয়াম ৰিবন আছিলে এটো অক্সিজেন গেছ আছিলে ইয়াত মেগনেছিয়াম অক্সাইড প্ৰডিউস হলে এটো বেলেগ বস্তু এটো বেলেগ কেমিক্যাল কম্পাউন্ড ফৰ্ম কৰিলে ঠিক আছে গতিকে সেই কাৰণে এটো কি বুলি ক'ব ৰিয়েকচন কৰা বুলি ক'ব যে যেটো ৰিয়েক্টেন্টত বেলেগ আছিলে কেমিক্যাল কম্পাউন্ড খিনি ৰিয়েক্টেন্ট সাইডত বেলেগ প্ৰডাক্টৰ সাইডত বেলেগ গতিকে ইহঁতক কি ক'ব ৰিয়েকচন হোৱা বুলি ক'ব গতিকে এটো হ'ব ৰিয়েকচন হোৱা বুজি পালা নে হ'ব এতিয়া ইয়াত এটা মই কৈছিলো যে মেগনেছিয়াম যেতিয়া ৰিবনডাল আমি থৈ দিলে মেগনেছিয়াম ৰিবনডাল থৈ দিলে কি হ'ব ওপৰত মেগনেছিয়াম অক্সাইডৰ লেয়াৰ এটা বনি যাব লেয়াৰটো বনি গলে হেতু মেগনেছিয়াম অক্সাইড বুলি কৈছিলো গতিকে সেই লেয়াৰটো আকৌ গুছাবলৈ আমি যদি সেই লেয়াৰটো থাকুতে যদি আমি জুই জ্বলাও তেনেহলে কি হ'ব মেগনেছিয়াম ৰিবনডাল সোনকালে নজ্বলিব সেই মেগনেছিয়াম অক্সাইড খিনিৰ কাৰণে কি হ'ব মেগনেছিয়াম ৰিবনডাল সোনকালে নজ্বলিব সেই কাৰণে আমি কি কৰিব লব লাগে যেতিয়া আমি মেগনেছিয়াম ৰিবন বাৰ্ন কৰিম জ্বলাবলৈ লম তেতিয়া আমি কি কৰিব লাগিব মেগনেছিয়ামডাল ফাৰ্ষ্টত আমি সেন্ড পেপাৰ দি মোহাৰি লৈ মানে মেগনেছিয়াম অক্সাইডৰ যেটো লেয়াৰ হেতু আমি অতৰাই দিব লাগিব কিহেদি সেন্ড পেপাৰ ইউজ কৰিম বা কিবা ইউজ কৰিলে যেটোদি মানে মেগনেছিয়াম অক্সাইডটো আতৰ হ'ব হেতু মোহাৰি লব লাগিব গতিকে হেতু কোৱেচনো আছে কিতাপখনত গতিকে সেই কোৱেচন কিটাও আমি জানিব লাগিব গতিকে এক্টিভিটি 1.1 টো ইমানে যে মেগনেছিয়ামৰ লগত অক্সিজেনে যেতিয়া ৰিয়েক্ট কৰিব বাৰ্ন কৰিম যেতিয়া মেগনেছিয়াম ৰিবন তেতিয়া কি ফৰ্ম কৰিব মেগনেছিয়াম অক্সাইড ফৰ্ম কৰিব হোৱাইট ডেজলিং লাইট ওলাব আৰু হোৱাইট কালাৰৰ মেগনেছিয়াম অক্সাইডৰ পাউডাৰ ওলাব হেগিটাকে তোমালোকে মনৰ ৰাখিব লাগিব আৰু ইয়াত মনৰ ৰাখিবলৈ কথাটো হ'ল যে মেগনেছিয়াম অক্সাইডটো অক্সাইডৰ লেয়াৰটো আমি কিয় অতৰাম বুলি ক'লে কি ক'ব লাগিব যে মেগনেছিয়াম অক্সাইডৰ লেয়াৰটো অতৰাই নললে আমাৰ সোনকালে নজ্বলিব আৰু মেগনেছিয়াম অক্সাইডৰ লেয়াৰটো বনে কিয় হেতুটো আমি জানিব লাগিব গতিকে মেগনেছিয়াম অক্সাইডটো যেতিয়া বনিব তেতিয়া মানে কি হয় মেগনেছিয়ামৰ ভিতৰ যিখিনি এলিমেন্ট পাৰ্টিকল থাকিব মেগনেছিয়ামৰ ৰিবনডালত মেগনেছিয়ামৰ যিখিনি কণিকা থাকিব মেগনেছিয়ামৰ কণিকাৰে গুটেই মেগনেছিয়ামডাল কি হ'ব ইয়াত যদি মই আঁকি বুজাই দিও এডাল যদি মেগনেছিয়ামৰ ৰিবনডাল হয় ইয়াত মেগনেছিয়ামে থাকিব কেৱল মেগনেছিয়ামে থাকিব মেগনেছিয়ামৰ পাৰ্টিকল লাগে থাকিব কিন্তু যেতিয়া অক্সিজেনৰ কন্টেক্টত আহিব মানে এয়াৰত এনে ৰাখিম তেতিয়া কি হৈ যাব ওপৰত লেয়াৰ এটা বনি যাব মেগনেছিয়াম অক্সাইডৰ লেয়াৰ এটা বনি যাব ইয়াৰ ওপৰত গুটেই ওপৰত বনি যাব তেতিয়া আমি কি হ'ব মেগনেছিয়াম অক্সাইডৰ লেয়াৰটো কিয় বনিব এটা কোৱেচন আহিয়ে থাকে পৰীক্ষাত মেগনেছিয়াম অক্সাইডৰ লেয়াৰটো বনিলে ভিতৰ যিখিনি মেগনেছিয়াম থাকিব এই মেগনেছিয়াম খিনিক মানে ওপৰৰ লেয়াৰটো মেগনেছিয়াম অক্সাইডৰ লেয়াৰটোৱে আৰু ভিতৰলে মানে অক্সিজেনক ৰিয়েক্ট কৰিবলৈ নিদিয়ে ঠিক আছে এটো কোৱেচন পিছলে আমি আকৌ পাম গতিকে মেগনেছিয়াম অক্সাইড লেয়াৰ বনিলে কি হ'ব ভিতৰ যিখিনি মেগনেছিয়াম হেখিনি মানে ঠিকে থাকিব হেখিনি আৰু অক্সিজেনৰ লগত ৰিয়েক্ট কৰিব নোৱাৰে গতিকে সেই কাৰণে ওপৰত মেগনেছিয়াম অক্সাইডৰ লেয়াৰটো বনি যায় অক্সিজেনৰ লগত ৰিয়েক্ট কৰিবলৈ আৰু হেতু সাফা কৰি ললে আমি কি কৰিব পাৰো সোনকালে মেগনেছিয়াম ৰিবনডাল আমি জ্বলাব পাৰো হ'ব গতিকে মেগনেছিয়ামৰ ফাৰ্স্ট এক্টিভিটি 1.1 ৰ পৰা আমি এটোৱে পালো যে ৰিয়েকচন বুলি ক'লে কি হ'ব ৰিয়েক্টেন্ট আৰু প্ৰডাক্টটো দুইটাই বেলেগ কেমিক্যাল কম্পাউন্ড ওলাব ইয়াত MgO টো আছিলে ইয়াত MgO ওলাব গতিকে এটা প্ৰথম এটা পালো এটোৱে হ'ল আমাৰ এক্টিভিটি 1.1 ঠিক আছে আৰু ইয়াৰ হিটো ওলাব হেতুটো আমি এটুতকে ইয়াৰ পিছৰ এক্টিভিটি 1.2 টোত ভালদৰে বুজি পাম এতিয়া ইয়াত আহিবলগীয়া যিকিটা মেইন কুৱেচন কিটা মই লিখি দিছো হেগিটাও তোমালোকে জানিব লাগিব এতিয়া কুৱেচন কিটা আমি চাই লওঁ কি কি আহিব
এতিয়া চোৱা এই এক্টিভিটি 1.1 টোৰ যিটা ইম্পৰ্টেন্ট কোৱেশ্চন আচলতে কোৱেশ্চন বেছি নাই এক্টিভিটি 1.1 টোত সেইটা হ'ল why should the magnesium ribbon be cleaned before burning in air এইটো বায়ুত দহনৰ আগতে মেগনেছিয়াম ফিটাডাল পৰিষ্কাৰ কৰি ল'ব লাগে কিয় এইটো এতিয়া মই কৈছিলো তোমালোকক আৰু কিতাপতে এইটো কোৱেশ্চন আছে কি কৰিবলৈ কৈছিলো যে মেগনেছিয়াম অক্সাইডৰ যেতিয়া মেগনেছিয়াম ৰিবনডাল যেতিয়া আমি এয়াৰৰ কন্টেক্টত ৰাখিম বায়ুৰ স্পৰ্শত ৰাখিম তেতিয়া কি হ'ব এই যেডাল মেগনেছিয়াম ৰিবন থাকিব তাৰ ওপৰত মেগনেছিয়াম অক্সাইডৰ লেয়াৰ এটা বনি যাব হ'ব সেই লেয়াৰটো কি কৰিব লাগে থাকিলে আমাৰ জুইটো সোনকালে নজ্বলিব বাৰ্ন সোনকালে নহব সেই কাৰণে আমি কি কৰিব লাগে লেয়াৰটো আমি কি কৰি ল'ব লাগে চেণ্ড পেপাৰ দি ক্লিন কৰি ল'ব লাগে ক্লিন কৰি লোৱাৰ পিছত হেতু যেডাল মেগনেছিয়াম ৰিবন থাকিব এডাল সোনকালে জ্বলিব হেতুকে আমি লিখি দিব লাগে Next question, what is the color of the edge and light formed when a magnesium ribbon is burned in air? Magnesium জ্বলালে কি ৰঙৰ ছাই আৰু পোহৰ উৎপন্ন হ'ব এটো কি ৰঙৰ বগা ৰঙৰ দুইটাই বগা ৰঙৰ পাউডাৰটো বগা ৰঙৰ আৰু পোহৰটো কি হ'ব বগা কালাৰৰ ওলাব হোৱাইট ডেজলিং লাইট গতিকে হেতু তোমালোকে লিখিব পাৰিব লাগিব নেক্সট কোৱেশ্চন when a magnesium ribbon is burnt in air how is it react with oxygen explain যেতিয়া মেগনেছিয়াম ফিটাডাল জ্বলোৱা হ'ব তেতিয়া অক্সিজেনৰ কেনেকৈ এটোত গুটে এক্টিভিটি 1.1 টো যিখিনি লিখিলো সেইখিনি গুটেখিনি আমি লিখি দিব লাগিব জাস্ট লিখিলে হ'ল যে মেগনেছিয়ামে অক্সিজেনৰ লগত ৰিয়েক্ট কৰি পেলাই হোৱাইট ডেজলিং লাইট ফৰ্ম কৰিব বগা শিখা উৎপন্ন কৰিব লগতে মেগনেছিয়াম অক্সাইডৰ যেটো পাউডাৰ থাকি যাব এখিনি মেগনেছিয়াম অক্সাইড প্ৰডিউস কৰিব হেতুকে লিখি ৰিয়েকচনটো লিখি দিব লাগিব এটোত আহিলে 2 মাৰ্কস আহিব এটো কোৱেশ্চনৰ মাৰ্কস আহিব 2 মাৰ্কস হ'ব এটো 2 মাৰ্কসৰ কোৱেশ্চন তোমালোকে এটো মনত ৰাখিবা এক্টিভিটি 1.1 টোত আৰু এটা কোৱেশ্চন আছে চোৱা কোৱেশ্চনটো মানে কেনেকৈ আহিব পাৰে কোৱেশ্চনটো কি হ'ব পাৰে a metal X is burnt in air which gives white dazzling light and a white color powder after burning what is X and white color powder গতিকে এনসারটো কি হয় এনসারটো তো একেটাই এনসারটো কি হ'ব এটা হ'ব ম্যাগনেসিয়াম এটো হ'ব ম্যাগনেসিয়াম অক্সাইড হ'ব আগৰ কিটা কোৱেশ্চন কিটা এনসার কিটা তো মই তোমালোকক কৈ দিলো হ'ব এইকিটা তোমালোকে নিজে লিখিবলৈ চাবা আৰু এটো কি হ'ব এনসারটো এটা ম্যাগনেসিয়াম হ'ব ম্যাগনেসিয়াম অক্সাইড গতিকে ধাতুটো কি হ'ব এক্স জ্বলাই দিলে হেতু এক্টিভিটিটোৰ যেটো তোমাৰ কোৱেশ্চনটো এনেকেও আহিব পাৰে মানে বুজি পালানে ঠিক এটো মনত ৰাখিবা কোৱেশ্চনটো তোমালোকে লিখি লোৱা আৰু ইয়াৰ পিছত আমি কি কৰিম এক্টিভিটি 1.2 টো এতিয়া পঢ়িম lead nitrate আৰু potassium iodide ৰ মাজত ৰিএকচন কৰা তো পানী আছে ইয়াত আমি কি কৰিম lead nitrate অলপ এড কৰি দিম ইয়াত আমি কি কৰিম এতিয়া lead nitrate সলিউশন বনাম এখিনি lead nitrate দেখিছানে হোৱাইট কালাৰৰ ক্ৰিস্টাল এখিনি আমি কি কৰিম পানীৰ লগত মিক্স কৰি সলিউশনটো বনাই লম ঠিক আছে এটা আমাৰ lead nitrateৰ সলিউশনটো বনি গল এতিয়া আমি কি বনাম পটাছিয়াম আয়োডাইডৰ এতিয়া বনাম পটাছিয়াম আয়োডাইডৰ সলিউশন এটা টেস্ট টিউবত আমি কি বনাম এতিয়া পটাছিয়াম আয়োডাইডৰ সলিউশনটো বনাম এটো সোৱা পটাছিয়াম আয়োডাইডৰ কালাৰটো ক্ৰিস্টালটো হোৱাইট কালাৰ যদি আমি ইয়াৰ সলিউশন বনাই দিও কি হ'ব চাও এটো আমাৰ পটাছিয়াম আয়োডাইডৰ সলিউশনটো বনি গল দেখিছানে এটো কালাৰলেস আকৌ যদি আমি lead nitrate ৰ কালাৰ সলিউশনটো চাও হেতু কি হ'ব কালাৰলেস দুইটা কালাৰলেস সলিউশন এটো হৈছে lead iodide এটো হৈছে lead nitrate আৰু এটো হৈছে তোমাৰ potassium iodide এতিয়া যদি আমি এই দুটা সলিউশন এড কৰি দিও কেমিস্ট্ৰিৰ জাদুটো গম পাই যাম তোমালোকে চোৱা যদি আমি potassium iodide টো ইয়াত যোগ কৰি দিও potassium iodide ইয়াত যদি এড কৰি দিও চোৱা কালাৰলেস সলিউশন দুটা আসলে কিন্তু কি হৈ গল yellow কালাৰৰ এটো প্ৰেসিপিটেট পৰি গুছি গল গতিকে ইয়াৰ পৰা কি গম পালো যে lead nitrate আৰু potassium iodide ৰিএকচন কৰিলে আৰু এটো yellow প্ৰেসিপিটেট যেটো পৰিলে এটো কি হ'ব lead iodide হ'ব আৰু লগতে যেটো সলিউশন থাকিব এটো কি হ'ব potassium nitrate প্ৰডিউস কৰিব গতিকে এটো হৈছে আজি এক্টিভিটি 1.2 ৰ ৰিজাল্ট এতিয়া আমি কি কৰিম ইয়াৰ যেটো ৰিএকচন এটো লিখি পেলাই মই তোমালোকক বুজাই দিম গতিকে তোমালোকে এটো চাই লোৱা ঠিক আছে গতিকে এটো হল আমাৰ ৰিজাল্ট এতিয়া আমি এক্টিভিটি 1.2 টো চাম এক্টিভিটি 1.2 টো কি হয় when we add potassium iodide একি Ki মানে কি potassium iodide in lead nitrate solution then lead iodide a yellow precipitate and the potassium nitrite will be formed মানে
তোমাৰ এইটো প্ৰেক্টিকেলত দেখিলাই নহয় যে টেষ্ট টিউবটোত কি হৈছিলে হালধীয়া ৰঙৰ কি অধক্ষেপণ পৰি গৈছিলে হালধীয়া কালাৰ এটা ওলাই গৈছিলে তললে পৰি গৈছিলে গতিকে সেইটোৱে কি হয় লেড আয়োডাইড গতিকে এইটোকে কি বুলি কয় অধক্ষেপণ বুলি ক'ব এইটো কি হ'ব তললে পৰি যাব প্ৰেচিপিটেট বুলি ক'ব তললে পৰি যোৱাটো আৰু কি হ'ব প্ৰথমতে দুইটা সলিউশন কি আছিলে কালাৰলেছ আছিলে কিন্তু যেতিয়া ৰিয়েক্ট কৰিলে দুইটা লগ খুৱাই দিলো তেতিয়া কি হৈ গ'ল হালধীয়া ৰঙৰ এটা প্ৰেচিপিটেট পৰিলে অধক্ষেপণ পৰিলে গতিকে সেই কাৰণে তাক ৰিয়েকচন বুলি ক'ব কেমিকেল ৰিয়েকচন কালাৰটো চেঞ্জ হ'ল কালাৰ চেঞ্জ হোৱা মানে হ'ল ৰিয়েকচন হোৱা গতিকে সেই কাৰণে ইয়াক কি বুলি ক'ব ৰিয়েকচন হোৱা বুলি ক'ব গতিকে ৰিয়েকচনটো কি হ'ব lead nitrate plus potassium iodide lead iodide plus potassium nitrate প্ৰডিউস হ'ব হ'ব তোমালোকে এটো ৰিয়েকচনো মনত ৰাখিব লাগিব এইখিনি লাইনটো মনত ৰাখিব লাগিব আৰু ইয়াৰ যিবিলাক ইম্পৰ্টেন্ট আহিবলগীয়া কোৱেশ্চন সেইখিনি মই তোমালোকক দি দিম তোমালোকে খালি এটো বস্তুটো মনত ৰাখিব লাগিব ইয়েলো প্ৰেচিপিটেট হালধীয়া অধক্ষেপণ পৰাটো হ'ব হেতু মনত ৰাখিব লাগিব কালাৰটো মনত ৰাখিব লাগিব আৰু গিটা সলিউশন কি হয় এটো আসলে এটো আমি কি এড কৰিছিলো এটো আসলে সলিউশন এটো সলিউশনটো কি বুলি লিখো AQ লিখো এটো কি লিখো AQ এটো কি হৈ যাব সলিড হৈ যাব ইয়েলো কালাৰ যেটো প্ৰেচিপিটেট পৰিব হেতু কি হ'ব সলিড হয় কাৰণে তললে পৰি যাব গতিকে এটো S বুলি লিখিম আৰু এটো কি হৈ যাব AQ পটাছিয়াম নাইট্ৰেট হ'ব গতিকে এইকিটা তোমালোকে ভালদৰে মনত ৰাখিব লাগিব এতিয়া আমি ইয়াৰ যিকিটা আহিবলগীয়া কোৱেশ্চন কিটা যদি আমি জানি যাও তেনহলে শেষ হৈ যাব আমাৰ কাম গতিকে এতিয়া কোৱেশ্চন কিটা আমি চাই লওঁ কোৱেশ্চন কিটা কেনেকে আহিব এতিয়া যদি আমি 1.2 এক্টিভিটিটোত আহিবলগীয়া কোৱেশ্চন কিটা চাও কোৱেশ্চন কিটা কি হ'ব পাৰে এইকিটা হ'ব পাৰে আৰু আছে কোৱেশ্চন মই explain the reaction between potassium iodide solution and lead nitrate solution গতিকে এটো যেতিয়া আহিব এটো তোমাৰ গুটে এক্টিভিটিতে মানে 2 মাৰ্কস আহিব গতিকে তোমালোকে ৰিয়েকচনটো লিখিব লাগিব আৰু কি ফৰ্ম হ'ব yellow precipitate ফৰ্ম হ'ব হালধীয়া অধক্ষেপণ পৰিব এটো তোমালোকে লাইনত লিখি দিব লাগিব সেন্টেন্সত লগতে ৰিয়েকচনটো লিখি দিব লাগিব তাৰ পিছত write down the name of products when potassium iodide solution reacts with lead nitrate solution question to এবাকে হ'ব পাৰে just lead nitrate solution আৰু potassium লগত ৰিয়েক্ট কৰিলে কি কি প্ৰডাক্ট ফৰ্ম হ'ব potassium lead iodide আৰু potassium nitrate গতিকে হেতু তোমালোকৰ ডাইৰেক্ট কোৱেশ্চন আহিব পাৰে হেতু 2 মাৰ্কস হ'ব তাৰ পিছত আহিলে what is the color of precipitate গতিকে কালাৰটো তোমাৰ 1 মাৰ্ক এটো কেতিয়াবা 1 মাৰ্ক আহিব 2 মাৰ্ক আহিব 1 মাৰ্ক আহিলে তোমালোকে জাস্ট yellow precipitate of lead iodide বুলি লিখিলে হ'ব বা 2 মাৰ্ক আহিলে একেটা এনসাৰ একেটাই হ'ব যে yellow color of lead iodide ফৰ্ম হ'ব এতকি তোমালোকে লিখিব লাগিব হ'ব গতিকে কেমিষ্ট্ৰি কোৱেশ্চন বিলাক এনে দুটা তিনটা সেন্টেন্সৰে থাকে কিন্তু মাৰ্কটো একেটা 2 মাৰ্কে পাম গতিকে কাৰণে কেমিষ্ট্ৰিটো ইজি হয় তোমালোকে এইবিলাক মুখস্থ কৰিব লাগিব ঠিক আছে কোৱেশ্চন কিটা লিখি লোৱা নেক্সট ইয়াৰ পিছত আৰু দুটা মান কোৱেশ্চন আছে এইকিটাও মই দি দিছো নেক্সট কোৱেশ্চনটো হ'ল question number 4 lead nitrate এনেকে ইকুৱেশনটো দি দিব ৰিঅ্যাকশনটো দি দিব দি পেলাই ক'ব যে নেম অফ দা ৰিঅ্যাকশন বিক্ৰিয়াটোৰ নাম কি প্ৰেচিপিটেট ৰিঅ্যাকশন ডাবল ডিসপ্লেস ৰিঅ্যাকশন কম্বিনেশন ৰিঅ্যাকশন অপচন দি দিব এ 1 2 1 3 2 3 3 4 এটো আমি এই এক্টিভিটি কিটাৰ পিছতে পাম কম্বিনেশন ৰিঅ্যাকশন গতিকে এটো মই কৈ দিছো এটো হ'ব এটা প্ৰেচিপিটেট এটো কি আছিলে এটো lead iodide টো হালধীয়া কালাৰটো পৰি নেযায় জানো হালধীয়া কালাৰটো কি বুলি কয় produce হৈ পেলাই হালধীয়া কালাৰ প্ৰেচিপিটেট টা পৰি যাব গতিকে সেই কাৰণে এটো কি হ'ব প্ৰেচিপিটেট ৰিঅ্যাকশন হ'ব আৰু ইয়াত এটো আয়নৰ এক্সচেঞ্জ হ'ব হেতু আমি পিছত পঢ়িবলৈ পাম গতিকে সেই কাৰণে ইয়াক ডি অপসৰণ বিক্ৰিয়া ডাবল ডিসপ্লেসমেন্ট ৰিঅ্যাকশন আৰু অধক্ষেপণ বিক্ৰিয়া ক'ব গতিকে 1 আৰু 2 অপচন এ টো শুদ্ধ হ'ব গতিকে এনেকেও এটো কোৱেশ্চনো আহি থাকে গতিকে তোমালোকে এটো মনত ৰাখিবা আৰু এতিয়া আমি এক্টিভিটি 1.3 লে যাও ঠিক আছে এতিয়া আমি চাও এক্টিভিটি 1.3 টো এক্টিভিটি 1.3 টো কি কৈছে when we add zinc granules জিংকৰ টুকুৰা যেতিয়া আমি HCl ৰ সলিউশনটোত এড কৰি দিম HCl ৰ সলিউশন লৈ যদি তাত আমি জিংক খিনি এড কৰি দিও তেতিয়া কি হ'ব হেতু আমাৰ 1.3 এক্টিভিটিটো হ'ব কি ফৰ্ম হ'ব জিংক ক্লোৰাইড আৰু H2 গেছ ফৰ্ম হ'ব আৰু ৰিঅ্যাকশনটো হ'ব এটো ঠিক আছে এতিয়া মই তোমালোকক ছবি আঁকি পেলাই বুজাই দিছো এটো আধা মোহাৰি দিছো গতিকে এটো কি হ'ব যেতিয়া আমি ইয়াত কনিক্যাল ফ্লাক্সটো লম কনিক্যাল ফ্লাক্সটো লৈ ইয়াত যেতিয়া এখিনি HCl ললো
হ'ব HCl লৈ ইয়াত যদি HCl ৰ সলিউশন খিনি লৈ ইয়াত যদি আমি জিংকৰ টুকুৰাবিলাক এড কৰি দিওঁ হ'ব ইয়াত এই জিংকৰ টুকুৰাবিলাক জিংকৰ যিবিলাক টুকুৰা সেইবিলাক কি হ'ব হাইড্ৰোজেনতকে মোৰ ৰিয়েক্টিভ ইয়াত কি হ'ব বেছি প্ৰতিক্ৰিয়াশীল ইয়াতে মানে বেছি সোনকালে ৰিয়েক্ট কৰিব পাৰে হাইড্ৰোজেনতকে সেই কাৰণে কি কৰিব জিংকে যেতিয়া আমি HCl ৰ সলিউশনটোত HCl ৰ এইখিনি হ'ল HCl ৰ সলিউশন ইয়াত যদি আমি জিংকৰ টুকুৰাবিলাক দি দিওঁ এই জিংকৰ টুকুৰাবিলাক আমি যদি দি দিওঁ তেনেহলে জিংকে কি কৰিব হাইড্ৰোজেনতকে যিহেতু জিংটো কি হ'ব বেছি ৰিয়েক্টিভ কি zinc to more reactive than hydrogen so zinc displaces hydrogen from hydrochloric acid গতিকে HCl ৰ পৰা zinc এ কি কৰিব হাইড্ৰোজেনটোক অপহৰণ কৰি দিব অপহৰণ বিক্ৰিয়া হ'ব ইয়াৰ পিছত আমি আকৌ পাম গতিকে zinc এ হাইড্ৰোজেনক অতৰাই ডিসপ্লেস কৰি কি কৰিব zinc ক্লোৰাইড প্ৰডিউস কৰিব এটা জিংকৰ ভ্যালেন্সি কিমান 2 ক্লোৰিনৰ 1 গতিকে ফৰ্মুলাটো হ'ব জিংক ক্লোৰাইড এটো আমি জিংক ক্লোৰাইড ফৰ্মুলা বনোৱাটো আমি এটো কিহত শিকি আইছো 9 ত শিকি আইছো জিংক ক্লোৰিন ইয়াৰ 2 1 গতিকে এটো হ'ব জিংক ক্লোৰাইড হ'ব গতিকে জিংক ক্লোৰাইড ফৰ্ম কৰিব আৰু হাইড্ৰোজেনটো কি হৈ যাব গ্যাস হৈ ওলাই গুছি যাব জিংকৰ হাইড্ৰোজেনৰ গ্যাসটো কি হ'ব এনেকে ওপৰলৈ এফালে ওলাই গুছি যাব আফটাৰ ৰিঅ্যাকশন হ'ব গতিকে বুজি পালানে যে zinc to more reactive than hydrogen so zinc will displace hydrogen from HCl and zinc and chloride forms zinc chloride and hydrogen gas will be evolved হ'ব গতিকে হাইড্ৰোজেন গ্যাসটো ফৰ্ম কৰিব আৰু জিংকে ইয়াৰ ওচৰত এই হাইড্ৰোজেন গ্যাসবিলাক যেতিয়া ওলাব এই জিংকৰ টুকুৰাবিলাকৰ সাইডৰ পৰাই ওলাই যাব এনেকে ইয়াৰ পৰাই হাইড্ৰোজেন গ্যাসবিলাক ওলাই যাব কিয় কাৰণ জিংকে যদি ডিসপ্লেস কৰিবলৈ হয় জিংকৰ ওচৰত থকা যিবিলাক HCl পাৰ্টিকল হেবিলাকৰ পৰাই হাইড্ৰোজেনক ডিসপ্লেস কৰিব গতিকে জিংকৰ টুকুৰাবিলাকৰ ওচৰত কি থাকিব HCl যিবিলাক পাৰ্টিকল থাকিব ইয়াত HCl কে সব থাকিব হেবিলাকৰ পৰা হাইড্ৰোজেনটো অতৰাব একেবাৰে ওচৰত থকা বিলাক হেকাৰণে জিংকৰ পৰা হাইড্ৰোজেনটো ওলাই যোৱা নিচিনা দেখা পাম বা বাবলছ বিলাক জিংকৰ টুকুৰাৰ পৰা লাগি ওলাই গুছি যাব ওপৰলে ওলাই গুছি যাব সেইখিনি কি হ'ব এইখিনি হ'ব আকৌ কালাৰলেস এইখিনি কি হ'ব হাইড্ৰোজেন গ্যাসখিনি কালাৰলেস গ্যাস গতিকে কালাৰলেস গ্যাসখিনি আমি আকৌ চেক কৰি উলিয়াব লাগিব কেনেকে আমি হাইড্ৰোজেন গ্যাস হয় নে নহয় গতিকে আমি কি কৰিম এই কালাৰলেস গ্যাসখিনি যদি আমি এফালদি এনেকে পাইপ এডাল দি আনি ইয়াত যদি সাবুনৰ পানী সব সলিউশন অলপ লৈ ইয়াত যদি আমি কি কৰো গ্যাসখিনি ওলাই যাবলৈ দিও তেনেহলে কি কৰিব সব সলিউশন খিনিয়ে বাবলস বিলাক এনেকে লৈ কি হ'ব ইয়াৰ পৰা যেতিয়া ওলাই যাব তেতিয়া কি হ'ব বাবলস হৈ পেলাই ওলাই গুছি যাব এই গ্যাস বিলাক হাইড্ৰোজেন গ্যাস বিলাক আগৰ ইয়াত যদি আমি মমবাতি এডাল এনেকে জ্বলাই দিও মমবাতি এডাল জ্বলাই দি উছললৈ যাবা যিকোনো জুই অলপ যদি উছললৈ লৈ যাও এবিলাক কি কৰিব পপ সাউন্ড কৰিব বা পটপট সাউন্ড কৰিব বুলি অসমীয়াত লিখিব লাগিব গতিকে পপ সাউন্ড যদি কৰে তেনেহলে আমি গম পাম এইখিনি হাইড্ৰোজেন গ্যাস বুজি পালানে যে যিখিনি গ্যাস ইয়াৰ পৰা ওলাব জিংকে যেতিয়া HCl ৰ লগত জিংকৰ টুকুৰাবিলাক এড কৰিলে হাইড্ৰোজেন গ্যাসখিনি যিখিনি গ্যাস ওলাব সেইখিনি হাইড্ৰোজেন বুলি আমি কেনেকৈ গম পাম কালাৰলেস গ্যাস কিন্তু এইখিনি কি হ'ব যেহেতু হাইড্ৰোজেন গ্যাসটো এয়াৰতকে পাতলা হয় বা ইয়াত পানীতকে পাতলা হয় হেকাৰণে কি হ'ব ইয়াৰ পৰা ওলাই গুছি যাব হ'ব ওলাই গুছি গলে কি হ'ব ওপৰলে উৰি গুছি গলে যেতিয়া সব সলিউশনৰ পৰা যাব সাবুন পানীৰ পৰা যাব সাবুনৰ পানীৰ হেতে আমি যেনেকে হাতে দি ফুৱালে যে বেলুন ওলাই যায় সাৰ্ফৰ পানী সাবুনৰ পানী তেনেকে কি হ'ব বেলুন ওলাই যাব সেইখিনি যদি আমি ফুটাই দিও বা জুই উছল দি দিও তেতিয়া ফটফট সাউন্ড কৰিব পপ সাউন্ড কৰিব গতিকে আমি গম পাম হাইড্ৰোজেন গ্যাস গতিকে এটো কোৱেশ্চন আহেও যে হাইড্ৰোজেন গ্যাস আমি কেনেকে হয় এটো কেনেকে চেক কৰিম হাইড্ৰোজেন গ্যাস বুলি আমি কেনেকে চেক কৰিম বা জিংক আৰু HCl এড কৰিলে যেটো গ্যাস প্ৰডিউস হ'ব এটো আমি চেক কৰি কেনেকে উলিয়াম কালাৰলেস গ্যাসটো গতিকে হেতু কোৱেশ্চনো আহে বাকি এটোৱে হ'ল আমাৰ activity 1.32 জিংকে HCl ৰ লগত ৰিএক্ট কৰে হ'ব তোমালোকে বুজি পালা গতিকে এতিয়া ইয়াৰ কোৱেশ্চন কিটা মই দিম কেনেকে আহিব পাৰে আৰু যদি কিবা নুবুজিলে তোমালোকে মোক সুধিব পাৰা ঠিক আছে activity 1.1 1.2 আৰু 1.3 টো তোমালোকে এটো ভালদৰে মুখস্থ কৰি থবা হেকিটা পৰীক্ষাত আহিয়ে থাকে এইকিটা ওপৰত কোৱেশ্চন ঠিক আছে এই তিনটা ইম্পৰ্টেন্ট ইয়াৰ কোৱেশ্চন কিটা মই এতিয়া দি দিম তোমালোকে লিখি লবা হ'ব এইকিটা ভালদৰে লিখি লোৱা
মই দি আছো এতিয়া তোমালোকে কোৱেশ্চন কিটা চোৱা explain the chemical reaction between zinc granules and hydrochloric acid sulfuric acid এতিয়া হাইড্ৰক্লোৰিক এসিড টো আমি পঢ়িছিলো এতিয়া এক্টিভিটিটো এটা সালফিউৰিক এসিডৰ লগত কি হ'ব হেতু যদি আমি ৰিএকচনটো মই লিখি দিও তোমালোকক কি হ'ব জিংক প্লাস হাইড্ৰক্লোৰিক এসিড আমি পাইছিলো এতিয়া সালফিউৰিক এসিডটো যদি আমি এড কৰি দিও তেনেহলে জিংকৰ টুকুৰা বলে কি কৰিব আকৌ হাইড্ৰজেনক ডিসপ্লেস কৰিব গতিকে কি বনিব জিংক সালফেট বনিব প্লাস হাইড্রোজেন গ্যাস একেটাই হ'ব জাস্ট ইয়াত সালফেট আছে তাত ক্লোৰিন আছিল ঠিক আছে গতিকে জিংক সালফেট বনিব এফালে হাইড্রোজেন গ্যাস বনিব জিংক সালফেটটো আমি আকৌ 9 ৰ যেটো কেমিক্যাল নেম লিখা ফৰ্মুলা হেতু মতে লিখিম এনেকে হ'ব ইয়াত দুইটাতে 2 2 আছে গতিকে 2 2 2 দুইটা আতৰি গৈ জিংক সালফেট বুলি লিখিম ঠিক আছে গতিকে এটো আৰু ইয়াৰ জিংক বেৰিয়াম এইগিটাৰ যিগিটা ভ্যালেন্সি আছে হেগিটা আমি মই তোমালোকক ইয়াৰ পিছতে দি দিম ৰিএকচন বিলাক হিকোৱাৰ আগত তেতিয়া তোমালোকে হেখন মুখস্থ কৰি ল'ব লাগিব হেখন মুখস্থ থাকিবই লাগিব নহলে তোমাৰ পৰীক্ষাত ৰিএকচন বিলাক লিখোতে খেলিমেলি হ'ব গতিকে টেবুলখন মই দি দিম হেখন তোমালোকে মনত ৰাখি ল'বা এতিয়া ফাৰ্স্ট কোৱেশ্চনটো এটো হ'ব এটো ৰিএকচনটো এটো হ'ব জিংক প্লাস সালফিউৰিক এসিড এটোক সালফিউৰিক এসিড বুলি কয় আৰু প্ৰডিউস কৰিব জিংক সালফেট প্লাস হাইড্ৰোজেন গ্যাস গতিকে ৰিএকচনটো একে হ'ব লিখাখিনি ইটোৰ লগত একে হ'ব যেতিয়া আমি এড কৰিম যে জিংক সালফেট হাইড্ৰোজেন গ্যাস ইভলভ হ'ব জিংক সালফেট প্ৰডিউস কৰিব ঠিক আছে নেক্সট কোৱেশ্চন তো হুইচ গ্যাসেস ইভলভ ইন ৰিএক্টিং জিংক উইথ হাইড্ৰক্লোৰিক এসিড অর সালফিউৰিক এসিড যিকোনো এটা দিলে হ'ল হাইড্ৰক্লোৰিক এসিড বা সালফিউৰিক এসিড গতিকে সালফিউৰিক এসিড বুলি যদি দিয়া তেনেহলে কি হ'ব হাইড্ৰোজেন গ্যাসে প্ৰডিউস হ'ব হাইড্ৰক্লোৰিক এসিড দিলেও হাইড্ৰোজেন গ্যাসে হাইড্ৰক্লোৰিক এসিড দিলেও হাইড্ৰোজেন গ্যাসে প্ৰডিউস হ'ব গতিকে এই দুটা কোৱেশ্চন ইম্পৰ্টেন্ট আৰু এটা কোৱেশ্চন আছে হেতু মই তোমালোকক দি আছো এইগিটা লিখি লোৱা ভালকেনে হ'ব নেক্সট কোৱেশ্চন তো চোৱা কোৱেশ্চন নম্বৰ 3 জিংক এটো সালফিউৰিক এসিডৰ লগত ৰিএকচনটো দি দিছে এটা ৰিএকচনটো কি এটো আমি ইয়াৰ পিছতে পঢ়িব লগাম ঠিক আছে তোমালোকে গতিকে এতিয়া খালি বুজি থোৱা অলপ আকৌ তোমালোকে বহিত লিখি থোৱা আকৌ তোমালোকে চাই ল'বা পিছত ইয়াত দিয়া আছে জিংক এটো কম্বিনেশন ৰিএকচন হ'ব নে এগিটা ডাবল ডিসপ্লেসমেন্ট এগিটা হ'ব গতিকে ইয়াত কি হ'ব কম্বিনেশন মানে দুটা লগ খাই বলে এটা বনা মানে দুটা ৰিএক্টেন্ট যদি দুটা হয় প্ৰডাক্ট যদি ওয়ান এটা হয় তেনেহলে এটো কি হ'ব কম্বিনেশন ৰিএকচন হ'ব দুটা বা তিনটা লগ খাই যদি এটা প্ৰডিউস কৰে তেনেহলে এটো কম্বিনেশন গতিকে ইয়াত দুটা আছে ইফালেও দুটা আছে গতিকে সেই কাৰণে কি হ'ব অপচন এ টো অপচন 1 টো হ'ল ঠিক আছে যদি অপচন 2 টো চাও ৰেডক্স ৰিএকচন মানে হল হাইড্ৰোজেন অক্সিজেন যদি এড হয় হাইড্ৰোজেন যদি আতৰি যায় তেনেহলে এটো ক'ব অক্সিডেশন হোৱা আৰু তোমাৰ যদি হাইড্ৰোজেন লগ খাই আৰু অক্সিজেন এড হয় অক্সিজেন আতৰি যায় মানে এটো অক্সিজেন যদি গেইন তাৰ পিছত হাইড্ৰোজেন যদি লুজ হয় তেনেহলে এটো ক'ব অক্সিডেশন আৰু যদি ৰিডাকচন বুলি ক'ব ৰিডাকচন হলে কি হ'ব অক্সিজেন লুজ আৰু হাইড্ৰোজেন গেইন হাইড্ৰোজেন যদি লগ খায় হ'ব আৰু এটা আছে যদি অক্সিডেশন হয় তেনেহলে ইলেক্ট্ৰন যদি লুজ কৰে আৰু এটো ইলেক্ট্ৰন কি কৰিব গেইন যদি কৰে হ'ব ইলেক্ট্ৰন যদি গেইন কৰে তেনেহলে হেটো ৰিডাকচন আৰু অক্সিডেশন আৰু এই দুইটা যতে হ'ব হেতুকে কি বুলি ক'ব ৰেডক্স ৰিএকচন বুলি ক'ব এতিয়া ইয়াত যদি চাও জিংকে জিংক সালফেট যেতিয়া বনিব এটো জিংকটো যদি ইয়াত জিংক সালফেট বনিব তেতিয়া কি কৰিব ইয়াৰ দুটা ইলেক্ট্ৰন সালফেটক দি দিব সালফেটক এই দুটা ইলেক্ট্ৰন এৰি দি দিব সেই কাৰণে কি হ'ব জিংকটো ইফালে যেতিয়া যাব ই বনি যাব অক্সিডেশন ইয়াৰ পৰা হাইড্ৰোজেনটো আতৰি গুছি গল গতিকে ইয়াত কি হৈ যাব এটো ক'ব লাগিব তোমাৰ ৰিডাকচন মানে ইলেক্ট্ৰন হি গেইন কৰিব হেতু কাৰণে ইয়াক ক'ব ৰিডাকচন গতিকে ৰেডক্স ৰিএকচন হ'ব এটো তোমালোকৰ পিছত লাষ্টত অক্সিডেশন ৰিএকচন আছে হেতুত আমি বুজি পাই যাম তাৰ পিছত আহিলে ডিসপ্লেসমেন্ট ৰিএকচনটো এতিয়া জিংকে হাইড্ৰোজেনতকে মোৰ ৰিএক্টিভ জিংটো বেছি প্ৰতিক্ৰিয়াশীল গতিকে জিংটোৱে কি কৰিব হাইড্ৰোজেনটোক অপসাৰণ কৰি দিব ডিসপ্লেস কৰি দিব
তাৰ পিছত জিংক সালফেট বনিব সেই কাৰণে অপক্ষৰণ কৰিবৰ কাৰণে ডিসপ্লেসমেন্ট ৰিঅ্যাকশন হ'ব ডাবল ডিসপ্লেসমেন্ট ৰিঅ্যাকশন নহয় গতিকে आंसर কি হ'ব 2 আৰু 3 কোনটোত আছে অপচন ডি গতিকে অপচন ডি টো শুদ্ধ ঠিক আছে এটো লিখি লবা অক্সিজেন পুৱা হাইড্ৰোজেন এৰি দিয়া পুৱা এৰি দিয়া ইলেক্ট্ৰন পুৱা এৰি দিয়া ঠিক আছে গতিকে এইটোই হল অক্সিডেশন ৰিঅ্যাকশন এটো কোৱেশ্চন ইম্পৰ্টেন্ট মনত ৰাখিবা এনেকুৱা এটা কোৱেশ্চন আহিব ৰিঅ্যাকশন এটা লিখি দিব দিবেলাই কোনটো ৰিঅ্যাকশন হ'ব বুলি এনেকৈ আহি দিব তোমালোকে এটা মনত ৰাখিব লাগিব ঠিক আছে এতিয়া আমি পিছৰ খেললে যাওঁ হ'ব